মৰমৰ ছাত্ৰী ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰি দিম ক্লাছ 10ৰ এক্সাৰচাইজ নম্বৰ 1.1 এক্সাৰচাইজ 1.1 মানে অনুশীলনী 1.1টো মই আলোচনা কৰাই দিম। তো তোমাৰ কিতাপত চাই ল'বা 1 নম্বৰ 1.1ৰ 1 নম্বৰটো এনেকুৱাই প্ৰশ্ন আছে, মই বহীত লিখি লৈছোঁ। প্ৰতিটো সংখ্যাকে ইয়াৰ উৎপাদকবোৰ গুণফল হিচাপে প্ৰকাশ কৰা। তো ইয়াত আছে প্ৰথমটো আছে 140, তাৰপিছত আছে 156 আৰু 3825, তাৰবিলাক এইবিলাক আছে। মই আলোচনা কৰি দিওঁ। প্ৰথমটো আছে কুৱেশ্যনটো যে ইয়াত গুণফল দি আছে। প্ৰথমটো আছে তোমাৰ 1 নম্বৰ কুৱেশ্যন 140। তো আলোচনা কৰোঁ, ইয়াৰ সাধাৰণ উৎপাদকবোৰক আলোচনা কৰি দিওঁ। 140 ইয়াক আমি 2ৰে দিব পাৰি, মানে 2ৰে হৰণ যায়। 2 7 গুণ 14 আৰু ইয়াত আছে 0, ফিৰ আমি 2ৰে দিব পাৰোঁ 2, 2 3 গুণ 6 আৰু হাতৰ পৰা 1 আছে, মানে 2 5 গুণ 10 আৰু ইয়াক আমি 3ৰে দিব পাৰোঁ, 3ৰে নহয় 5ৰে দিব পাৰোঁ, যিহেতু 5 আছে। 5 1 গুণ 5 5 7 গুণ 35 ডাইৰেক্ট যায় এইটো, যিটো সন্মুখত 3 আছে যাব নাযায়। আৰু ইয়াত আছে তোমাৰ 7 1 গুণ 7 1 লিখিলেও হ'ব, নালিখিলেও হ'ব। তো আহক ইয়াক আমি 140 আমি এনেকৈ লিখিব পাৰোঁ 2 × 2 5 × 7। তো ইয়াক আমি 2 স্কোয়াৰ পূৰণ হ'ব 2 স্কোয়াৰ × 5 × 7, মানে ইয়াত ডাবল আছে কাৰণে আমি 2 স্কোয়াৰ দিছোঁ, আৰু 5 এটা আছে কাৰণে এটা, 7 এটা আছে কাৰণে এটা। যদি ইয়াত 5 মানে দুটা হ'লেহেঁতেন তো স্কোয়াৰ দিলেহেঁতেন। তো আহক 2 নম্বৰটো আলোচনা কৰোঁ। 2 নম্বৰটো হ'ল 156। তো ইয়াক এনেকৈ লিখিব পাৰোঁ 156 আমি 6ক আমি 2ৰে দিব পাৰোঁ। 2 7 গুণ 14, তো 2 8 গুণ 16, কারণ ইয়াক মনে মনে 1 আছে। তো ইয়াক আমি আকৌ 2ৰে দিব পাৰোঁ। 2 3 গুণ 6, 2 8 গুণ 2 9 গুণ 18, ইয়াক আমি 3ৰে দিব পাৰোঁ, কাৰণ সন্মুখৰটো 3ৰে যায় আৰু শেষৰটো 3ৰে যায়। তো 3 1 গুণ 3 আৰু 3 3 গুণ 9, তো আৰু ইয়াক নাযায়। তো ইয়াক আমি লিখিব পাৰোঁ 156 = 2 পূৰণ 2 পূৰণ 3 পূৰণ 13 মানে 13। তো ইয়াক আমি 2 স্কোয়ার পূরণ স্কোয়ারটো সৰু হ'ব 2 স্কোয়ার পূরণ 3 পূরণ 13 মানে 13 হৈ গ'ল। এইটো সলভ এইখিনি। তো 3 নম্বৰটো আলোচনা কৰা হোক। 3 নম্বৰটো আছে তোমাৰ ইয়াত আছে তোমাৰ 3825। 3 নম্বৰটো আছে তোমাৰ 3825। তো আহক আলোচনা কৰোঁ। 3825 এনেকৈ লৈ লওঁ। ইয়াক আমি 5ৰে দিব পাৰোঁ, কাৰণ ইয়াৰ লাষ্টত 5 আছে, তো সুবিধা হ'ব 5ৰে। ইয়াক 5 7 গুণ 35, আৰু ইয়াত তোমাৰ 3 আছে, 3 থাকে, তো 5 6 গুণ 30, আৰু ইয়াত 2 আছে, তো 5 5 গুণ 25 মানে আৰু 25ক 5 বাৰ যায়, মানে 5ৰে 5 বাৰ যায়। তো ইয়াক আমি আকৌ
5 দিব পাৰোঁ, যিহেতু লাষ্টত 5 আছে মানে শেষত। তো 5 1 গুণ 5 আৰু ইয়াক 2 আছে, 5 5 গুণ 25 আৰু 1 আছে 5 3 গুণ 15। তো আকৌ আমি ইয়াক 3 দিব পাৰোঁ, কারণ ইয়াত 3 আছে। 3 5 গুণ 15, 3 1 গুণ 3 আৰু ইয়াক আমি 3 1 গুণ 3 আৰু ইয়াত আছে তোমাৰ 2 21, 3 7 গুণ 17 এইখিনিয়ে হয়। তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 3 3 8 2 5 is equal to 5 পূরণ 5 পূরণ 3 পূরণ 3 into 17। ইয়াক আমি 5 স্কোয়ার into 3 স্কোয়ার into 17 এনেকৈ লিখিব পাৰি। তোমালোক ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীসকলে মই এই কাৰণে মানে সংখ্যাবিলাক ইংলিছে কৈ আছোঁ, যাতে ইংলিছ মিডিয়াম ল'ৰা ছোৱালীসকলে বুজি পায়। তো এনেকৈ লিখিলে হৈ গ'ল। আৰু 4 নম্বৰটো আছে তোমাৰ 5005। 4 নম্বৰটো আছে তোমাৰ 5005 5005। তো হওক আমি এইবিলাক এইটো কৰোঁ। সাধাৰণতে 5005 এনেকৈ লিখিলে পিছত ইয়াক 5 যাব, 5 1 গুণ 5 0 0 তো থাকিবই আৰু 5 1 গুণ 5। তাৰপিছত আমি ইয়াক কিহেৰে দিব পাৰোঁ? হাতেৰে দিব পাৰোঁ। 7 1 গুণ 7 আৰু আছে তোমাৰ 3 মানে 30 হয় ইয়াৰ পিছত। তো 7 গুণ 28 4বাৰ যায় ইয়াত। তাৰপিছত আছে 2 মানে 21, লাষ্টত 21 হৈ যাব। 7 3 গুণ 21 হৈ গ'ল, বুজিছে? তো ইয়াত আমি দিব পাৰোঁ, কিহেৰে দিব পাৰোঁ? 11ৰে দিব পাৰোঁ। 11 সরি ইয়াত 7 1 গুণ 7 হ'ব, মই ইয়াত 7 লিখিছোঁ, এইকাৰণে মই বুজিব পৰা নাই। মানে 7 1 গুণ 7 তো 11 1 গুণ 11। ইয়াত আছে তোমাৰ 3 পিছত থাকে তোমাৰ 3 মানে 43। তো 11 3 গুণ 43 বুঝিলা? 11 3 গুণ তোমার 33 হয়ে যায়, 43 নহয় তোমার 33 হয়ে যায়। যেহেতু ইয়ার 11 পিছত 11 তো হয়ে গ'ল, একবার গ'ল, তো 3 থাকে, তো 33 থাকে ইয়াত। 11 3 গুণ 33 হয় এইখিনিয়ে। তো ইয়াক মই নেক্সট পেজত লিখি দিওঁ, এইটো না ইয়াতে লিখি দিওঁ, তোমালোকে বুজি ল'বা। মই ইয়াত ভালকৈ লিখি দিছোঁ। তো ইয়াত আছে 5005, যাক আমি লিখিব পাৰোঁ 5 into 7 into 11 into 13। তো ইয়াক আর লিখিব নোৱাৰোঁ, এটিয়ে তোমাৰ এনসাৰ হৈ গ'ল। তো 5 নম্বৰটো তোমাৰ দিয়া আছে এইটো 7429। এইটো তোমালোকৰ হোমৱৰ্ক হয়, তোমালোকে কৰিবা। মই যেনেকৈ কৰি দিছোঁ এনেকৈ কৰিবা আৰু কমেণ্টত জনাই দিবা। তো থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে কৈ দিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। মই আজি এটা অনুশীলনী এটা ভিডিঅ'ত শেষ কৰিলোঁ।
অনুশীলনী নহয় এটা প্ৰশ্ন মই ইয়াৰ পিছত ডাঙৰ ভিডিঅ' দিম এটা অনুশীলনী যিমানখিনি কুৱেশ্যন থাকে 10টা 15টা 20টা মই এটা ভিডিঅ'ৰ জৰিয়তে মই দি দিম মই আজি তোমালোকে এইটো চেক কৰি লওঁ মানে কি মোৰ বুকছখিনি মই কালি লৈ আহিম তো তোমালোকে চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ